মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছিল ভয়ংকৰ ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ। বিস্ফোৰণত আহত ৩জনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল। কেইদিনমান পূৰ্বে মৃত্যু হৈছিল ৰিংকি তিৱাৰীৰ। আৰু আজি ৭ বছৰীয়া কণমানি মীৰা তিৱাৰীৰ মৃত্যু হৈছে GMCHত। তাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, কিয়নো মাতৃৰ দহাৰ দিনাই তিৱাৰীৰ মৃত্যু। 10 দিন পূৰ্বে মৃত্যু হৈছিল ৰিংকি তিৱাৰীৰ। আৰু আজি মৃত্যু হ'ল মীৰা তিৱাৰী নামৰ শিশুটিৰ। কিন্তু আজিলৈকে বিৰুবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে বিল্ডাৰজনক, যাক লৈ ক্ষোভিত হৈ পৰিছে পৰিয়ালটো। আৰু তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পত্নী সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে প্ৰমোদ তিৱাৰী। বাকীখিনি প্ৰশ্নটো আপোনালোকে তেওঁলোকৰ পৰা ফুটি উলিয়াব লাগিব। নহলে কালি পষ্টমৰ্টম হ'ব, কালি ছোৱালীজনীক লৈ যায় আমি তাতে লগ কি সহায় কৰে কি নকৰে বিল্ডাৰে জানিব। কালি পষ্টমৰ্টম হ'ব, কালি ছোৱালী দুৱাৰমুখত থৈ দিম। চাওক প্ৰশাসনে কি কৰিব পাৰে। এতিয়াকলে প্ৰশাসন আহি পোৱা নাই। আমি ঢুকোৱাৰ লগে লগে আমি 2টা বজাত ফোন কৰিছো থানাত। এতিয়াকলে আপোনালোকে আহিছে, প্ৰশাসন অহা নাই। এতিয়াকলে সিদিনা কৈছে আমি চব সহায় কৰি আছো, চব কৰি দিম, আপোনালোকে টেনশ্যন নল'ব। এতিয়া এজন সংকটজনক আছে, সেইজনক যদি ভাল কৰি চাই থানাৰ প্ৰশাসনে যদি ফোন কৰে, হস্পিটেলত যি পাৰে হস্পিটেলত আমাক সহায় কৰি আছে। কিন্তু থানাৰ পৰা বিল্ডাৰৰ পৰা একো পোৱা নাই। আমি দুখীয়া মানুহ। এতিয়া থকাজনৰ নাম কি? ৰহিতালী। একেটা পৰিয়াল আছিলে? এটা পৰিয়াল। মোৰ এইটো ভনী বিয়া হৈছিল, হয়তো মোৰ ভনী যোৱা নাই, মোৰ এটা পৰিয়াল হয়। মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছিল ভয়ংকৰ ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ। বিস্ফোৰণত আহত ৩জনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল। কেইদিনমান পূৰ্বে মৃত্যু হৈছিল ৰিংকি তিৱাৰীৰ। আৰু আজি ৭ বছৰীয়া কণমানি মীৰা তিৱাৰীৰ মৃত্যু হৈছে GMCHত। তাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, কিয়নো মাতৃৰ দহাৰ দিনাই তিৱাৰীৰ মৃত্যু। 10 দিন পূৰ্বে মৃত্যু হৈছিল ৰিংকি তিৱাৰীৰ। আৰু আজি মৃত্যু হ'ল মীৰা তিৱাৰী নামৰ শিশুটিৰ। কিন্তু আজিলৈকে বিৰুবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে বিল্ডাৰজনক, যাক লৈ ক্ষোভিত হৈ পৰিছে পৰিয়ালটো। আৰু তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পত্নী সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে প্ৰমোদ তিৱাৰী। বাকীখিনি প্ৰশ্নটো আপোনালোকে তেওঁলোকৰ পৰা ফুটি উলিয়াব লাগিব। নহলে কালি পষ্টমৰ্টম হ'ব, কালি ছোৱালীজনীক লৈ যায় আমি তাতে লগ কি সহায় কৰে কি নকৰে বিল্ডাৰে জানিব। কালি পষ্টমৰ্টম হ'ব, কালি ছোৱালী দুৱাৰমুখত থৈ দিম। চাওক প্ৰশাসনে কি কৰিব পাৰে। এতিয়াকলে প্ৰশাসন আহি পোৱা নাই। আমি ঢুকোৱাৰ লগে লগে আমি 2টা বজাত ফোন কৰিছো থানাত। এতিয়াকলে আপোনালোকে আহিছে, প্ৰশাসন অহা নাই। এতিয়াকলে সিদিনা কৈছে আমি চব সহায় কৰি আছো, চব কৰি দিম, আপোনালোকে টেনশ্যন নল'ব। এতিয়া এজন সংকটজনক আছে, সেইজনক যদি ভাল কৰি চাই থানাৰ প্ৰশাসনে যদি ফোন কৰে, হস্পিটেলত যি পাৰে হস্পিটেলত আমাক সহায় কৰি আছে। কিন্তু থানাৰ পৰা বিল্ডাৰৰ পৰা একো পোৱা নাই। আমি দুখীয়া মানুহ। এতিয়া থকাজনৰ নাম কি? ৰহিতালী। একেটা পৰিয়াল আছিলে? এটা পৰিয়াল। মোৰ এইটো ভনী বিয়া হৈছিল, হয়তো মোৰ ভনী যোৱা নাই, মোৰ এটা পৰিয়াল হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।